হাই ৰাইজ মহোদয় প্ৰেমিক অসমবাসী ৰাইজ ক'বলৈ বহুতে বেয়া লাগি আছে যে মানে মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ, আপোনালোকে বহুতে চাইছিলে আৰু বহুতে কমেণ্ট কৰি আছিলে যে কি হ'ল হয় মহটো আৰু নাই আমাৰ মাজত। ইণ্ডিয়া ফুৰাৰ যি মহটো আছিলে চেম্পিয়নৰ লগত যুঁজিছিলে, ইমান সুন্দৰ যুঁজিছিলে, ইমান সময় যুঁজিছিলে আৰু সেই মহটো ফাইনেলি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। চ' ৰাইজ বহুতে আপোনালোকে কমেণ্ট কৰি আছিলে, মই শ্বৰ্ট ভিডিঅ' দিছিলোঁ জাষ্ট খবৰটো আপোনালোকক দিবৰ বাবে যে মহটো আৰু নাই আমাৰ মাজত। চ' বহুতে কমেণ্ট কৰি আছিলে যে কেনেকৈ মৰিলে, কেনেকৈ কি হ'ল। চ' মোৰতো বেলেগ একো হোৱা নাছিলে, আপোনালোকে চাইছেই মোৰ চেনেলত লং ভিডিঅ' দিয়া আছিলে, কি সুন্দৰকৈ ঘাঁহ খাই আছিলে। চ' সম্পূৰ্ণখিনি ঠিকেই আছিলে, কিন্তু হঠাৎ আজি মানে কি হৈ গ'ল, পেটটো ফুলি গ'ল আৰু পেট ফুলি পেলাই ই আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল। চাওক বহুতে বেয়া লাগি আছে, মহটো চাওক কেনেকৈ পৰি আছে। ইমান ভাল যুঁজিছিলে, ইমান সুন্দৰকৈ যুঁজিছিলে মহটো। চ' আমাৰ মাজৰ পৰা বিদায় ল'লে। চ' এইটো আমি সকলো মানুহৰ ক্ষেত্ৰতো একেই, কোন কেতিয়া গুচি যায় কোনেও ক'ব নোৱাৰে। চ' ইমান সুন্দৰকৈ যুঁজা এটা মহ, বয়সতো ইমান বেছি হোৱা নাছিলে, তাৰপিছতো ই আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল। চাওক পেটটো ফুলি আছে, হঠাতে আজি আচানক মানে পেটটো ফুলি গ'ল আৰু পেটটো ফুলি পেলাই মৃত্যু হ'ল মহটো। চাই লওক। চ' শেষ স্মৃতি হিচাপে আপোনালোকে এবাৰ চাওক মহটো। খুন্দা দিয়ে না?